নমস্কাৰ চাৰ্বাৰসকল আজি মই আপোনালোকৰ বাবে আচলতে সকলো চাৰ্বাৰসকলৰ বাবে নহয় ভিডিঅ'টো এই ভিডিঅ'টো কেৱল সেই চাৰ্বাৰসকলৰ বাবে যিসকলে ৰিসেন্টলি যোৱা 2024 চনৰ 2 ছেপ্টেম্বৰ মাহত নতুনকৈ এপইন্টমেন্ট লেটাৰ পাইছে মানে যিসকলে আগতে কন্ট্ৰাকচুৱেল বেচিছত শিক্ষকতা কৰি আছিল এতিয়া তেওঁলোকৰ চাকৰিটো যিহেতু ৰেগুলাৰ হল তেওঁলোকৰ মানে কিছুমান তথ্যবোৰ এতিয়া 6 আপডেট কৰিব লাগে গতিকে এই আপডেশনটো মানে কেনেকৈ কৰা হয় এটো মই আপোনালোকক মানে কৰি দেখুৱাম বুলি ভাবিছো আমাৰ স্কুলত যেহেতু এগৰাকী বাইদেউ আছে তেওঁ মানে হেৰি হল আৰু এপইন্টমেন্টটো পালে মানে ৰেগুলাৰ হল গতিকে এতিয়া কেনেকৈ মানে সেইটো কৰিব মই এটো মই কৰি দেখুৱাম বুলি আপোনালোকক মানে এই ভিডিঅ'টো বনাইছো গতিকে চাই যাব ভিডিঅ'টো আৰু লাইক সাবস্ক্রাইব এবোৰ কৰি যাব যাতে আপোনালোকৰ সাবস্ক্ৰিপশন পাই মানে মোৰো ভাল লাগে আসলে ক'বলৈ গ'লে মানে নতুন নতুন ভিডিঅ' বনাই যাব পাৰো গতিকে আহক চাৰ্বাৰসকল চাওক মানে কি ধৰণে মানে কৰিব পাৰি আপডেটটো বা এডিটটো চাৰ্বাৰসকল যেতিয়া আপোনালোকে আপডেট কৰিবলৈ যাব তেতিয়া আপোনালোকে গুগল বা ক্ৰমত গৈ আপোনালোকৰ 6 লগইন কৰিব লগইন কৰিলে এনেকৈ দেখিবলৈ পাব এনেকৈ মানে এটা উইন্ডো আহিব গতিকে চাওক চাৰ্বাৰসকল ইয়াত যে দেখি পাইছে আপোনালোকে টোটাল টিচিং স্টাফ 5 বুলি নহয় জানো গতিকে ইয়াতে টিপি দিব আপোনালোকে এইটো একদম শৰ্টকাট মানে ঠিক আছে নহলে আমি ইয়াতে যাব পাৰো এইটো দেখিবলৈ পাইছে নহয় এইটো তিনিটা সমান্তৰাল যেটো ৰেখা আছে তাতো গৈ আমি মানে এইবোৰ কামটো কৰিব পাৰো কিন্তু আমি শৰ্টকাটত যাও ইয়াতে চাওক টোটাল টিচিং স্টাফ বুলি আছে ইয়াত আমি ক্লিক কৰিম বা টিপি দিম আৰু টিপি দিয়াৰ লগে লগে আপোনালোকৰ স্কুলত যিমানবোৰ হেৰি আছে চাৰ্ভাৰসকল আছে সকলোৰে নম্বৰ ইয়াত মানে আহি যাব লিষ্টত গতিকে এতিয়া আপোনাৰ নিজৰ নামটো ইয়াত মানে বিচাৰিব আপোনাৰ নামৰ এগেইনষ্টত এইটো মানে হেৰিটো সিলেক্ট কৰিব আপোনালোকে এতিয়া ৰাইট সাইডত যাব ৰাইট সাইডত যোৱাৰ লগে লগে এইটো দেখি পাব এইটো চাওক সিলেক্ট একশন বুলি ইয়াত টিপি দিব এবাৰ টিপিলে এনেকৈ ভিউ এডিট ট্ৰান্সফাৰ ভিউ লিভ বেলেন্স ৰিকুৱেষ্ট ফৰ ৰি-এনৰলমেন্ট এইবোৰ মানে অপচনবোৰ আহি যাব ইয়াৰ মাজত আপোনালোকে কোনো অপচনটো নিদিবাকৈ কেৱল মাত্ৰ এডিট অপচনটো টিপি দিব ইয়াত টিপি দিব এডিট অপচনটো চাওক এনেকৈ আপোনালোকৰ হেৰিটো আহি যাব ঠিক আছে ইয়াত আমি যেটো কৰিবলৈ গৈ আছো সেইটো হল SSN নেম অফ দা পোষ্ট এটো আমি এডিট কৰিম এটো আমি কি কৰিম এতিয়া আমি ইয়াত চাওক এটিপাৰ লগে লগে এনেকৈ আহি গল ৰেগুলাৰ SSS ষ্টেটফুল টিউটৰ স্পেশাল এডুকেটৰ এইবোৰ মানে আহি গৈছে গতিকে যেহেতু ৰেগুলাৰ হল তো ৰেগুলাৰ লগাই দিম ইয়া লগাই দিলো মই ৰেগুলাৰ এতিয়া এইটো অটোমেটিক্যালি মানে হেৰি হৈ গল কি কয় এইটো মানে সিলেক্ট অপচনত আহি গল মানে ইয়াত আকৌ টিপি দিব টিপিলে এনেকৈ এটা অপচন আহিব চাও কি আহিছে ইয়াত অ্যাসিস্ট্যান্ট টিচাৰ LP বুলি দিছে এইটো লগাই দিব আপুনি ঠিক আছে লগোৱাৰ লগে লগে আকৌ তললৈ যাব এইটো কন্ট্ৰাকচুৱেল হৈ আছে এইটো আপোনালোকে হেৰি কৰি দিব ঠিক আছে এইটো ৰেগুলাৰ তলত যাব ৰেগুলাৰ পাই গলে চাওক ৰেগুলাৰ হৈ গলে এইটো চাওক হৈ গল ন তাৰপাছত ইয়াত চাওক এইটো এটা ষ্টাৰ মাৰ্ক যেহেতু আছে এইটো কৰিব লাগিব working as a CRCC or BRP দিছে এইটো নহয় গতিকে এইটো নান দিব আমি ঠিক আছে CRCCও নহয় BRPও হোৱা নাই নহয় জানো গতিকে নানত দিম ঠিক আছে দিলো এয়া এতিয়া আমি এইটো যেহেতু প্ৰভিন্সিয়েলাইজেশন নহয় মানে দেই মানে স্কুলটো প্ৰভিন্সিয়েলাইজ হয় যদি আপোনাৰ চাকৰিটো আছে তেতিয়া হে এইটো মোড অফ ৰিক্ৰুটমেন্টটো প্ৰভিন্সিয়েলাইজেশন হ'ব এইটো ডাইৰেক্টতে আছে গতিকে এইটো এনেকৈ থাকিব দিম এতিয়া আসল কথাটো ইয়াত এইটো চাওক এইটো এডিট কৰিব লাগে আমি এইটো দেখিবলৈ পাইছে নহয় ইয়াত কি দিয়া আছে চাওক appointment / আছে তাৰপাছত সাৰ্ভিস আছে লেখা আৰু আছে provincialization order বুলি দিয়া আছে গতিকে ইয়াত আমি মানে order number দিব লাগিব এইটো কাটি দিও ঠিক আছে কোন গল ওকে এতিয়া এইটো একেবাৰে কাটি দিও কাটি গল এতিয়া ন এতিয়া আমি ইয়াত লিখি দিম মানে কি লিখিম আমি ইয়াত আপোনাৰ পোষ্ট ক্ৰিয়েচন নম্বৰ দিব পাৰি বা লেটাৰ নম্বৰ যেটো আপোনালোকে মানে কি কয় লেফট সাইডৰ কৰ্নাৰৰ ওপৰত মানে দেখিবলৈ পাইছে ন সেইটো আপোনালোকে মানে দিব পাৰি আৰু ক'বলৈ গ'লে মই ইয়াত কিদিম ইয়াত চাওক 2 নম্বৰ this appointment is issued against a personal post created
ভাইড গভৰ্ণমেণ্ট লেটাৰ নাম্বাৰ এইটো লেটাৰ নাম্বাৰটো মই ইয়াত দি দিম ঠিক আছে লেটাৰ নাম্বাৰ মানে এইটো হেৰিও আৰু পষ্ট গ্ৰেজুৱেশ্যন নম্বৰো দিব পাৰি ঠিক আছে গতিকে মই বেলেগ দি দিওঁ ইয়াত ওপৰতো দি দিওঁ ইয়াত NO ঠিক আছে নম্বৰ তাৰপাছত আছে E তাৰপাছত লগাই দিওঁ আৰু ঠিক আছে অলপমান ৰখি দিব মই বনাই আছোঁ বস্তুবোৰ ওকে ইয়াত স্পেচ আছে মানে স্পেচ নিদিলেও হয় বাৰু তথাপিও মই স্পেচটো দি দিওঁ যিহেতু স্পেচটো আছে ঠিক আছে স্পেচটো দি দিলোঁ এতিয়া নাম্বাৰটো এইটো নাম্বাৰবোৰ ভুল নকৰিব পৰাপক্ষত কাৰণ ভুল কৰিলে আকৌ আপুনি নতুনকৈ মানে এডিট কৰিবলগীয়া হ'ব পিছত ঠিক আছে তাক মানে কৈছোঁ আৰু কথাটো অলপমান ৰখি দিব এইটো কৰোঁতে অলপ হেৰি হয় সময় লয় আৰু ক'বলৈ গ'লে কাৰণ চাবলগীয়া হয়তো নম্বৰবোৰ বাৰ সেইকাৰণে মানে এতিয়া কৈ দিলোঁ মই এতিয়া মানে লিখি দিলোঁ আৰু মেনশ্যন কৈ দিলোঁ এতিয়া আমি তললৈ যাওঁ লেটাৰ নাম্বাৰ দি দিওঁ এইটো মেণ্ডেটৰী নহয় বাৰু তথাপিও লিখি দিওঁ ঠিক আছে এইবোৰ কি ক'ম আৰু গ্ৰুপত যিহেতু আছে মানে আহিয়ে থাকে বাছ তাৰপিছত ড্যাশ মাৰ্ক আছে ঠিক আছে ওকে 03 slash লগাই দিলোঁ এতিয়া আপোনাৰ হেৰিটো আৰু কি আছে বুলি ক'লে ডেট অফ জইনিং ইন ছাৰ্ভিচ এইটোতো চেঞ্জ কৰিব নালাগে ঠিক আছে ইয়াত আৰু কি আছে লেটাৰ ডেট আছে ইয়াত লেটাৰ ডেট দিওঁ 2024 চনৰ 2024 ক'ত গ'ল 2024 তলত যাব লাগিব অলপমান বাছ আহি গ'ল আগষ্ট 1 কৰি দিলোঁ date of effective of service provincialization joining তাৰপিছত provincialization এইটো provincialize হোৱাটোতো নহয় গতিকে কাটি দিওঁ এইটো নালাগে এইটো বাদ দিওঁ তাৰপিছত গভৰ্ণমেণ্ট ছাৰ্ভিচ এইটোতো ছাৰ্ভিচ হয় একেবাৰে আগৰ এইটো নালাগে বাৰু তাৰপিছত প্ৰেজেণ্ট স্কুল এইটো একদমৰে মেণ্ডেটৰী এইটো কৰিব লাগিব মানে ঠিক আছে যিহেতু তেওঁ 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 6 তাৰিখে জইন কৰিছিলে গতিকে সেইটো মই লগাই দিলোঁ ঠিক আছে present date of joining in the present school date of joining in the present school আকৌ ইয়াতো date of joining in the present post আৰু ইয়াতো present school এইটো চাওক এইটো একেই হ'ব 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 6 তাৰিখ এইটো বনাই দিলোঁ তাৰপিছত এইটো date of signing the agreement with employee কন্ট্ৰেকচুৱেল নহয় ঠিক আছে এইটো একদমবাৰে কাটি দিম এইটো নালাগে মানে এইটো নালাগে হ'ল এতিয়া আপোনাৰ যিটো আপলোডেড জইনিং অৰ্ডাৰ যিটো আছে এইটোতো আপোনাৰ আগৰহে আছিলে গতিকে এইটো ডিলিট কৰিব লাগিব আকৌ নতুনকৈ মানে আপলোড কৰিব লাগিব গতিকে মই দেখুৱাই দিছোঁ
ইয়াত ডিলিট এয়া হৈ গ'ল ডিলিট এতিয়া নতুনকৈ আপুনি আপলোড কৰিব লাগিব যিটো মানে আপোনাৰ আপুনি নতুনকৈ হেৰি এপইণ্টমেণ্ট লেটাৰ পাইছে সেইটো আপলোড কৰি দিব লাগিব এয়া মই গ'লোঁ এতিয়া কেমেৰাত নাযাওঁ কেমেৰাত গ'লে আকৌ ফটো মাৰিব লাগিব আপোনাৰ হেৰিটো কি কয় এপইণ্টমেণ্ট লেটাৰটো মানে আপোনালোকেতো হেৰিৰ পৰাহে মানে নেটৰ পৰা ডাউনলোড কৰিছে নহয় জানো গতিকে নেটৰ পৰা যদি ডাউনলোড কৰিছে আপোনাৰ PDF আছে গতিকে মোবাইলতে আছে নহয় জানো গতিকে আপোনালোকে মোবাইলৰ পৰা এইটো ডাউনলোড আপলোড কৰি ল'ব লাগিব আৰু যদি বিচাৰে যদি নাপায় মানে আপোনাৰ PDFটো তেতিয়াহ'লে আপুনি কাম কৰিব পাৰিব আপোনাৰ নামটো লিখিব পাৰিব মানে আৰু এটা পাৰ্টিকুলাৰ ফল্ডাৰত ৰাখিব যাতে আপুনি মানে বিচাৰি এইটো আপুনি মানে আপলোড কৰিব পাৰে এতিয়া মানে যেনেকৈ মই গৈ আছোঁ এতিয়া ঠিক আছে মিডিয়া পিকাৰত যাব গ'লোঁ মই ইয়াত চাওক তাৰপাছত এইটো চাওক লুকুমনি দেখিছে নহয় লেখা ইয়াত গতিকে এইটোৱে হয় কাৰণ মই লিখি থৈছোঁৱেই মানে এনেকুৱা আপোনালোকৰ নাম নাই আৰু তেওঁৰো নাম নাছিলে কিন্তু মই লিখি থৈছিলোঁ মানে যাতে মই মানে সেইটো আপলোড অপশ্যনত গ'লে লগে লগে মানে এইটো দেখি পাওঁ গতিকে মই দেখি পালোঁ এইটো মই আপলোড কৰি দিছোঁ এয়া আহি গ'ল ঠিক আছে আপলোডিং ফাইল বুলি দি আছে এতিয়া ইয়াত গতিকে মই এতিয়া কি কৰিম এইটো নেক্সট কৰিম ঠিক আছে নেক্সট কৰিলোঁ অলপমান সময় লাগিব পাৰে কাৰণ ইণ্টাৰনেটৰ কথা আছেতো ইণ্টাৰনেটৰ মানে সময় লয় এইটো চাওক তাৰে চেণ্ড ফৰ এপ্ৰুভেল এইটো মানে এপ্ৰুভেলৰ কাৰণে এইটো হেৰি কৰা হ'ল মানে পঠিওৱা হ'ল গতিকে তাৰপিছত আৰু একো মানে কৰিবলগীয়া নাই যিহেতু আপোনাৰ মানে গোটেইটো মানে চব একেই আছে ঠিক আছে ইয়াত প্লিজ ফিল বুলি কৈছে পাৰ্মানেণ্ট এড্ৰেছ এইটোতো আগতে দিয়া হোৱা নাছিলে চাগে তাৰ কাৰণে মই দিছোঁ বাৰু বাছ তাৰপিছত হৈ গ'ল এতিয়াতো ছেভ কৰি দিওঁ বাছ এতিয়া নেক্সট কৰি দিওঁ এইটো হৈ গ'ল আৰু বাকীকেইটা মানে চব একে আছে আচলতে ক'বলৈ গ'লে এইটো যাওক এনেকুৱা নেক্সট কৰি যাওক ঠিক আছে নেক্সট কৰি যাওক গোটেইটো চব একেতে আছে ইয়াত মানে একো চেঞ্জ কৰিবলগীয়া নাই ঠিক আছে গতিকে মানে চব একে আছে গতিকে আপডেট মাৰি দিওঁ হৈ গ'ল এতিয়া মানে গোটেই কামটো আপোনাৰ মানে কামটো হৈ গ'ল তেনেকৈ মানে আপুনিও নিজেও আপোনাৰ হেৰিটো মানে যিটো চিক্সেছটোত মানে আপডেট কৰিবলগীয়া আছে সেইটো মানে আপুনি নিজে আপডেট কৰিব পাৰিব গতিকে আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু নিজে মানে এইবোৰ কামটো কৰিব পাৰিব বুলি মই আশা ৰাখিলোঁ ধন্যবাদ